everyone, এই কহিপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই বনস্মিতা নাথ আৰু আজি আমি অন্য এটা ভিডিও ইয়াতে ডিসকাশন কৰিব গৈ আছো অসমৰ প্ৰথম যেটো পাৰ্ট 2 হ'ব অলৰেডি পাৰ্ট 1 আপলোডেড হৈ গৈছে আপোনালোকে প্লেলিষ্টত গৈ আমাৰ চেনেলত চাব পাৰে আজি আমি পাৰ্ট 2 ত কেইজনমান বিশেষ ব্যক্তিৰ কথা আলোচনা কৰিবলৈ গৈ আছো গতিকে ভিডিওটো আৰম্ভ কৰিবলৈ প্ৰথম আমি চাম ফাৰ্ষ্ট সাহিত্য একাডেমি এৱাৰ্ড প্ৰথম অসমীয়া সাহিত্য একাডেমি বঁটা বিজয়ী তেখেতৰ নাম হৈছে যতীন্দ্ৰনাথ দুৱাৰা ইম্পৰ্টেন্ট হয় মনত ৰাখিবলৈ ট্ৰাই কৰিব প্ৰথম সাহিত্য একাডেমি বঁটা পোৱা বঁটা বিজয়ী প্ৰথমজন অসমীয়া তেখেত হ'ল যতীন্দ্ৰনাথ দুৱাৰাদেৱ তেখেতৰ জন্ম হৈছিল 4 মাৰ্চ 1892 আৰু মৃত্যু হৈছিল 5 জুলাই 1964 জন্ম 4 মাৰ্চ 1892 আৰু মৃত্যু 5 জুলাই 1964 ওকে তাৰ পিছত তেখেতৰ জন্ম হৈছিল শিৱসাগৰ জিলাত তেখেতৰ জন্ম কোড হৈছিল শিৱসাগৰ জিলাত হৈছিল তেখেতৰ পিতৃৰ নাম আছিল শ্যাম সুন্দৰ দুৱাৰা আৰু তেখেতৰ মাতৃৰ নাম আছিল পুণ্যদা দুৱাৰা তেখেতে 1922 চনৰ পৰা 1947 চনলৈ কলিকতাৰ স্কটিছ চাৰ্চ কলেজত বুৰঞ্জী বিষয়ৰ শিক্ষকতা তেখেতে কৰিছিল কেতিয়াবা সুধি দিব পাৰে গতিকে আমি পাৰ্সনালিটি যিখিনি ব্যক্তিত্ব আছে ব্যক্তিসকলৰ বিষয়ে অকমান ডেপথত চাব ট্ৰাই কৰিছো সেই কাৰণে আমি ইখিনি মনত ৰাখিব লাগিব তাৰ পিছত 1948 চনৰ পৰা 1960 চনলৈ তেখেতে কানৈ কলেজত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ দায়িত্ব বহন কৰিছিল সো 1922 1922 চনৰ পৰা 1947 চনলৈ তেখেতে স্কটিছ চাৰ্চ কলেজত বুৰঞ্জী বিষয়ৰ শিক্ষকতা কৰিছিল তাৰ পিছত 1948 চনৰ পৰা 1960 চনলৈকে তেখেতে কানৈ কলেজত অসমীয়া বিভাগৰ কি আছিল মুৰব্বী অধ্যাপক আছিল এইচডি আছিল তাৰ পিছত তেখেতৰ গ্ৰন্থৰাজি বহুতে ইম্পৰ্টেন্ট গ্ৰন্থৰাজি সমূহৰ ভিতৰত উমৰ তীৰ্থ 1925 ত লিখিছিলে কথা কবিতা তেখেতে লিখিছিলে 1933 আপোন ফুল তেখেতে লিখিছিলে 1938 ত বনফুল তেখেতে লিখিছিলে 1952 আৰু মিলনৰ ফুল তেখেতে লিখিছিলে 1960 ওকে আৰু এই বনফুল যিখন গ্ৰন্থ আছিল এই বনফুলৰ বাবে তেখেতক সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিল কিমান চনত 1955 চনত 1955 ত তেখেতক বনফুল এই গ্ৰন্থখনৰ কাৰণে সাহিত্য একাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল আৰু তেখেত হৈছিল অসমৰ পৰা সাহিত্য একাডেমি বঁটা পোৱা প্ৰথমজন সাহিত্যিক প্ৰথমজন অসমীয়া ওকে তাৰ পিছত অসমীয়া সাহিত্যত সাহিত্য একাডেমি বঁটা পোৱা তেখেত প্ৰথম গৰাকী অসমীয়া সাহিত্যিক প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আৰু 1955 ত 1955 চনৰ ডিসেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ তেখেতে সভাপতিত্ব কৰিছিল 1955 ত অসম সাহিত্য সভাৰ যেটো অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন হৈছিল গুৱাহাটীত তাত তেখেতে কি কৰিছিল সভাপতিত্ব তেখেতে কৰিছিল ওকে তাৰ পিছত আমি নেক্সট সাম ফাৰ্স্ট আসামিজ চিফ জাস্টিস অফ গুৱাহাটী হাই কোৰ্ট প্ৰথম অসমীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চিফ জাস্টিস প্ৰথম অসমীয়া এতিয়া আপোনালোকৰ কাৰণে এটা কোৱেশ্চন মই দিব খুজিছো আপোনালোকে কমেন্ট সেকশনত নিশ্চয় জনাব হেতু হল যে গুৱাহাটী হাই কোৰ্টৰ প্ৰথম চিফ জাস্টিস কোন আছিল আমি কাৰ কথা পাতি আছো আমি প্ৰথম অসমীয়া চিফ জাস্টিসৰ কথা পাতি আছো কিন্তু মোৰ কোৱেশ্চনটো হৈছে গুৱাহাটী হাই কোৰ্টৰ প্ৰথম চিফ জাস্টিসৰ নামটো কি হয় আপোনালোকে কমেন্ট সেকশনত জনাব তো প্ৰথম অসমীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে আমি কাক জানো হালিৰাম ডেকাদেৱৰ জন্ম হৈছিল 1901 1901 চনত আৰু মৃত্যু হৈছিল 1962 চনত তেখেতৰ জন্ম সৰ্থেবাৰীত হৈছিল বৰপেটা জিলাৰ আৰু তেখেতৰ পিতৃৰ নাম আছিল জয়ৰাম ডেকা আৰু মাতৃৰ নাম আছিল মাইপ্ৰিয়া পিতৃৰ নাম জয়ৰাম ডেকা মাতৃৰ নাম মাইপ্ৰিয়া তেখেতে উপন্যাস লিখিছিল খুব ফেমাস এখন হল
অলকালৈ চিঠি যিখন 1950 চনত তেখেতে লিখিছিলে আৰু এখন হল অৰুণালয় চিঠি যিখন 1956 চনত তেখেতে লিখিছিলে তাৰ পিছত ইম্পৰ্টেন্ট কথাটো হল যে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা তেখেত প্ৰথমজন অসমীয়া কি আছিলে ব্যক্তি আছিলে লগতে তেওঁ সাহিত্যিকো আছিলে যেনেকে আমি দেখিব পাইছো তেখেতৰ উপন্যাস আৰু ইয়াৰে ভিতৰত ইম্পৰ্টেন্ট হ'ব কিছুমান ছদ্মনাম তেখেতৰ আছিলে যেনেকে বোলাই শৰ্মা কেৰপাই শৰ্মা জ্ঞানানন্দ জগতী হৈবৰ অভয়পুৰীয়া ফুলপানী ফুকন তাৰ পিছত অপবন্ধু শৰ্মা এইকেইটা ছদ্মনাম তেখেতৰ মনত ৰাখিব ইয়াৰে ভিতৰত যিকোনো এটা পৰীক্ষাত দি পিনে আপোনালোকক সুধি দিব পাৰে যে এইটো ছদ্মনাম কাৰ হয় ওকে তাৰ পিছত আমি নেক্সট চাব গৈ আছো 1931 চনৰ পৰা 1946 চনলৈকে তেখেতে কলিকতা উচ্চ ন্যায়ালয়ত এগৰাকী বলিষ্ঠ অধিবক্তা হিচাপে মৰ্যাদা লাভ কৰে তাৰ পিছত 1946 চনত অসম চৰকাৰে তেখেতক ৰিকুৱেষ্ট কৰে আৰু সেই ৰিকুৱেষ্ট ৰক্ষা কৰি সেই অনুৰোধ ৰক্ষা কৰি তেখেতে অসম চৰকাৰে স্থাপিত কৰা ৰেভিনিউ ট্ৰিবিউনেলত এগৰাকী সদস্য হিচাপে থাকে আৰু তাৰ পিছত তেখেতে শিলঙতে থাকিবলৈ লয় ওকে শিলঙত থাকিবলৈ লয় তাৰ পিছত 1948 চনত গুৱাহাটীত উচ্চ ন্যায়ালয় যেতিয়া স্থাপন কৰা হয় তাৰ প্ৰথম গৰাকী পঞ্জীয়ক হিচাপে তেখেতে নিযুক্তি লাভ কৰে তাৰ পিছত 1949 চনত তেখেতে যোৰহাট জিলাৰ ন্যায়াধীশ হিচাপে নিযুক্তি হয় যোৰহাট জিলাত তেখেতে ন্যায়াধীশ হিচাপে নিযুক্তি পায় তাৰ পিছত 1950 চনত অসমৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পায় আৰু 10 বছৰ ধৰি তেখেতে এই পদত কাৰ্যনিৰ্বাহ কৰি থাকে তাৰ পিছত 1961 চনত তেখেতক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিফ জাষ্টিস মুখ্য ন্যায়াধীশ হিচাপে তেখেতে আসনভাৰ লয় আৰু সেই বছৰতে তেখেতে অৱসৰো লয় কিন্তু কোন চনত 1961 চনৰ এইটো আমি কথা পাতি আছো ওকে 1961 চনত তেখেতক গুৱাহাটী হাইকোৰ্টৰ কি হিচাপে চিফ জাষ্টিস হিচাপে নিযুক্তি দিয়া হয় আৰু সেইটো বছৰতে তেখেতে অৱসৰো গ্ৰহণ কৰে তাৰ আগলৈকে তেখেতে কি কৰি আছিল উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে মানে জাজ হিচাপে কাৰ্যকাল কৰি আছিলে তাৰ পিছত আইনী বৃত্তিত সিদ্ধহস্ত দেখাই বিচাৰক হিচাপেও যথেষ্ট সুনাম অৰ্জন কৰিছিলে গতিকে এইখিনি আমি চাই লওঁ তাৰ পিছত আমি চাব লাগিব ফাৰ্ষ্ট আছামিজ ইলেকশ্যন কমিশনাৰ প্ৰথম অসমীয়া নিৰ্বাচন আয়ুক্ত তেখেতৰ নাম হৈছে হৰিশংকৰ ব্ৰহ্ম তেখেতৰ জন্ম হৈছিলে 19 এপ্ৰিল 1950 হৰিশংকৰ ব্ৰহ্মদেৱৰ জন্ম হৈছিলে ক'ত গোসাইগাঁও ক'ত আছে কোকৰাঝাৰ জিলাত আছে আৰু ইয়াতে তেখেতৰ জন্ম হৈছিলে তাৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ শিক্ষা লাভ কৰে আৰু শিলঙৰ সেইণ্ট এডমান কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় তাৰ পিছত 1975 চনত 1975ত তেখেতে অন্ধ্ৰপ্ৰদেশ কেডাৰৰ পৰা ভাৰতীয় প্ৰশাসনীয় বিষয়া হিচাপে নিযুক্তি লাভ কৰে এইটো আমি মনত ৰাখিব লাগিব তাৰ পিছত তেখেতৰ 2011 চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ সচিব হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰে ওকে তেখেতে নিৰ্বাচন আয়োগত 2015 চনৰ 16 জানুৱাৰীৰ পৰা 2015 চনৰ 18 এপ্ৰিললৈকে কাৰ্যনিৰ্বাহ কৰে ওকে 2015 চনৰ 16 জানুৱাৰীৰ পৰা 2015 চনৰ 18 এপ্ৰিললৈকে তেখেতে নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে তাৰ পিছত এটা গুৰুত্বপূৰ্ণ কথা যে জে এম লিংডো এখেতৰ নামটো মনত ৰাখিব জে এম লিংডোৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ পৰা মানে নৰ্থ ইষ্টৰ পৰা নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত হোৱা
হৰিশংকৰ ব্ৰহ্মদেৱ দ্বিতীয় গৰাকী ব্যক্তি আমাৰ অসমৰ পৰা প্ৰথম কিন্তু গোটেই নৰ্থ ইষ্টৰ পৰা তেখেতে দ্বিতীয় গৰাকী ব্যক্তি প্ৰথম কোন হয় জে এম লিংডো প্ৰথম হয় জে এম লিংডো তাৰ পিছত তেখেতে যেতিয়া অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বিদ্যুৎ বৰ্ডৰো তেখেত সদস্য আৰু সচিব হিচাপে কাম কৰিছিলে তাৰ পিছত লগতে তেখেতে 4 বছৰৰ বাবে জিলা আয়ুক্ত আৰু দণ্ডাধীশো আছিলে আৰুটো এইটো হ'ব হা 4 বছৰৰ বাবে জিলা আয়ুক্ত আৰু দণ্ডাধীশো আছিলে 3.5 বছৰ হায়দৰাবাদৰ পৌৰ নিগমৰ আয়ুক্ত হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিলে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ আয়ুক্ত পৰিবহন আৰু কাৰ্যনিৰ্বাহক সচিব হিচাপেও তেখেতে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ অধীনত 2.5 বছৰৰ বাবে নিযুক্ত হৈ আছিল 5 বছৰৰ বাবে তেখেত আয়ুক্ত আৰু কাৰ্যনিৰ্বাহক সচিব খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰাও মানে কি হৈ আছিলে কাম কৰি আছিলে প্ৰধান সচিব পৰিবেশ বন বিজ্ঞান আৰু প্ৰযুক্তি অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ আণ্ডাৰত কাৰণ আমি জানো তেখেতে অন্ধ্ৰ প্ৰদেশ কেডাৰৰ পৰা আইএএছ হিচাপে নিযুক্তি লাভ কৰিছিলে গতিকে এইখিনি তেখেতে এইখিনি পজিশনত বা পোষ্টত তেখেতে নিযুক্ত হৈ কাম কৰি গৈছিলে তাৰ পিছত আমি চাম ফাৰ্স্ট আসামিজ জাস্টিস অফ সুপ্ৰিম কোৰ্ট এতিয়া উচ্চতম ন্যায়ালয়ত প্ৰথম অসমীয়া জাজ জাস্টিস হিচাপে বা জাজ হিচাপে আমি কাক জানো তেখেতৰ নাম হৈছে পাৰ্বতী কুমাৰ গোস্বামী তেখেতৰ নাম হৈছে পাৰ্বতী কুমাৰ গোস্বামী তেখেতৰ জন্ম হৈছিলে 1913 ত 1913 চনত আৰু মৃত্যু হৈছিলে 1992 চনত এখেতৰ নামটো মনত ৰাখিব পাৰ্বতী কুমাৰ গোস্বামী অসমৰ প্ৰথম সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তেখেত আছিলে তেখেতৰ পিতৃৰ নাম বামদেৱ গোস্বামী আৰু মাতৃৰ নাম যোগদা দেৱী আৰু তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ হিচাপে কৰ্মৰত আছিলে এতিয়া অকমান তেখেতৰ বিষয়ে যদি আমি চাও 1938 চনত তেখেতে ডিব্ৰুগড়ত আইনৰ অভ্যাস আৰম্ভ কৰিছিলে ল প্ৰেক্টিস কৰিছিলে 1947 চনৰ পৰা 1949 চনলৈকে তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত চৰকাৰী কৌশলী হিচাপে সেৱা আগবঢ়াইছিলে মানে তেখেতে গভৰ্ণমেন্ট লিডাৰ আছিলে ওকে তাৰ পিছত 1953 তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত হৈছিলে উচ্চতম ন্যায়ালয় মানে সুপ্ৰিম কোৰ্টত তেখেতে এজন সিনিয়ৰ এডভোকেট আছিলে 1953 চনত আৰু তেওঁ ৰাজ্যিক আইন আয়োগৰ সদস্যও তেখেতে আছিলে মানে ল কমিশনৰ সদস্যও তেখেতে আছিলে তাৰ পিছত 1967 ত তেখেতক অসম আৰু নাগালেণ্ড এটো আৰুটো আপোনালোকে শুধৰাই লব অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিলে আৰু তাৰ পিছত সেই একে ন্যায়ালয়ৰে মুখ্য ন্যায়াধীশ হিচাপেও তেখেতক কি কৰা হৈছিলে এপইন্ট কৰা হৈছিলে অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অসম আৰু নাগালেণ্ডৰ মানে কি হাই কোৰ্টৰ 1967 চনত তেখেতক গোস্বামী দেৱক অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও নিযুক্ত কৰা হৈছিলে আৰু তাৰ পিছত তেখেতে মুখ্য ন্যায়াধীশ হিচাপেও তাত কৰ্মৰত আছিলে 1970 চনৰ 1970 চনৰ ডিসেম্বৰৰ পৰা 1971 চনৰ জানুৱাৰীলৈকে তেখেতে অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্বও গ্ৰহণ কৰিছিল ভেৰি ইম্পৰ্টেন্ট এই আৰুটো আপোনালোকে শুদ্ধ কৰি লব অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰিছিলে আৰু তেওঁ জেনেভাত বিশ্ব ন্যায়াধীশ সংঘৰ সক্ৰিয় সদস্যও তেখেত আছিলে তাৰ পিছত 1973 10 অক্টোবৰ তাৰিখে তেখেতক ন্যায়াধীশ গোস্বামীক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত কৰা হৈছিলে আৰু 1977 চনৰ 31 ডিসেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিছিলে ইম্পৰ্টেন্ট হয় গতিকে আমি কি গম পালো 1967 ত তেখেতক অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিলে তাৰ পিছত সেই একেখন ন্যায়ালয়ৰে তেখেতক মুখ্য ন্যায়াধীশ হিচাপেও নিযুক্ত কৰা হৈছিলে তাৰ পিছত 1970 চনৰ পৰা
1971 চনলৈকে তেখেতক অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্বভাৰো দিয়া হৈছিল তাৰ পিছত তেখেতে বিশ্ব ন্যায়াধীশ সংঘৰ সক্ৰিয় সদস্যও আছিল জেনেভাত তাৰ পিছত 1973 চনৰ 10 অক্টোবৰ তাৰিখে তেখেতক গোস্বামী দেৱক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে মানে প্ৰমোশন দিয়া হৈছিল আৰু 1977 চনৰ 31 ডিসেম্বৰত তেখেতে এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰে ওকে তাৰ পিছত আমি চাম ফাৰ্স্ট আসামিজ টু বিকাম প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া তেখেতৰ নাম আমি জানো ডক্টৰ ফকৰুদ্দিন আলী আহমেদ ডক্টৰ ফকৰুদ্দিন আলী আহমেদ তেখেতৰ জন্ম হৈছিল 1905 চনত আৰু মৃত্যু হৈছিল 1977 চনত ওকে সো তেখেত আছিল প্ৰথম অসমীয়া যোনে ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হৈছিল জন্ম হৈছিল তেখেতৰ পুৰণা দিল্লীৰ হাউস কাজি নামৰ অঞ্চলত আৰু পিতৃৰ নাম আছিল কৰ্নেল জালনুৰ আলী আহমেদ 1925 চনত তেখেতে ইংলেণ্ডত জৱাহৰলাল নেহৰু দেৱক লগ পায় আৰু তাতে জৱাহৰলাল নেহৰু দেৱৰ আদৰ্শই ফকৰুদ্দিন আলী আহমেদক বাৰুকৈ প্ৰভাৱিত কৰে ইনফ্লুয়েন্স হয় তেখেতে আৰু 1928 চনত তেখেতে লাহোৰ উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে তেখেতে লাহোৰ উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে 1930 চনত অসম ভ্ৰমণৰ সময়ছোৱাত তেওঁ অসমৰ কংগ্ৰেছী নেতাসকলৰ সংস্পৰ্শলৈ আহে আৰু 1931 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদত যোগদান কৰে ওকে গতিকে তেখেতৰ জন্ম যদিও পুৰণা দিল্লীৰ হাউস কাজি নামৰ অঞ্চলত হৈছিল তেখেতৰ পিতৃৰ জন্ম কিন্তু আমাৰ অসমতে হৈছিল 1935 চনত তেওঁ প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হয় অসম বিধানসভালৈ তেখেত নিৰ্বাচিত হয় 1938 চনৰ গোপীনাথ বৰদলৈৰ যিখন কেবিনেট আছিল মন্ত্ৰীসভা তাত তেওঁ বিত্ত ৰাজহ আৰু শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ আৰম্ভ কৰে আৰু তেখেতৰ মন্ত্ৰিত্বৰ কালছোৱাতে আসাম এগ্ৰিকালচাৰেল ইনকাম টেক্স বিলৰ দৰে গুৰুত্বপূৰ্ণ বিল তেওঁ বিধানসভাৰ মজিয়াত উত্থাপন কৰিছিল 1940 চনৰ 14 ডিসেম্বৰত তেখেতে সত্যাগ্ৰহ পালন কৰাৰ অভিযোগত প্ৰায় এবছৰ বাবে কাৰাগাৰলৈ মানে জেল তেওঁৰ হৈছিল 1942 চনৰ 9 আগষ্টত কংগ্ৰেছৰ ঐতিহাসিক মুম্বাই অধিৱেশনত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ ক্ষণতে তেওঁ পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু প্ৰায় 3.5 বছৰ তেওঁ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় গতিকে আমি কি দেখিছো তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনতো এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল তাৰ পিছত ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ ৰাজ্যসভালৈ কিমান 1952-53 যেতিয়া জেনাৰেল ইলেকশন যেতিয়া অনুষ্ঠিত কৰা হৈছিল তাত তেখেতে ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু পাছত অসম চৰকাৰৰ এডভোকেট জেনাৰেল পদবীও তেখেতে লাভ কৰে এডভোকেট জেনাৰেল মানে গভৰ্ণমেন্ট অফ আসামৰ বিহাফত কোৰ্টত যোনে ৰিপ্ৰেজেন্ট কৰিব তেখেতে হল এডভোকেট জেনাৰেল এইটো আমাৰ এটা সাংবিধানিক পজিশন হয় গতিকে তেওঁ অসম চৰকাৰৰ এডভোকেট জেনাৰেলৰ পজিশনতো তেখেতে আছিল তেওঁ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত অংশগ্ৰহণ কৰি একেলেঠাৰিয়ে দুবাৰকৈ তাৰ মানে 1957 পৰা 62 আৰু 62 পৰা 67 অসম বিধানসভালৈ তেখেতে নিৰ্বাচিত মানে জয়ী হয় আৰু নিৰ্বাচিত হয় 1967 আৰু 1971 চনত তেওঁ দুবাৰকৈ বৰপেটা সমষ্টিৰ পৰা তেখেতে লোকসভালৈ নিৰ্বাচিত হয় বৰপেটা সমষ্টিৰ পৰা তেখেতে লোকসভালৈ নিৰ্বাচিত হয় 1974 চনৰ 20 আগষ্ট তাৰিখে তেওঁ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় এটো মনত ৰাখিব কিমান চনত তেখেতে ৰাষ্ট্ৰপতি হিচাপে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল হেতু হ'ব 1974 20 আগষ্ট 1974 চনৰ 20 আগষ্ট তাৰিখে তেখেতে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় আৰু তেখেত হৈ পৰে ভাৰতৰ দ্বিতীয়জন মুছলমান ৰাষ্ট্ৰপতি ওকে আৰু ভাৰতৰ পঞ্চমজন ৰাষ্ট্ৰপতি 1974 পৰা 1977 লৈকে তেখেতৰ কাৰ্যকাল আছিল অসমৰ পৰা প্ৰথম ভাৰতৰ পঞ্চম গৰাকী আৰু দ্বিতীয়জন মুছলমান
ৰাষ্ট্ৰপতি আৰু প্ৰথমজন মুছলমান ৰাষ্ট্ৰপতিৰ নাম যদি আপোনালোকে ক'ব পাৰে কমেন্ট সেকশনত জনাব তাৰ পিছত 1975 চনত ইউগোস্লাভিয়াৰ প্ৰিষ্টিনা বিশ্ববিদ্যালয়ে তেখেতক ডক্টৰেট উপাধি প্ৰদান কৰিছিলে তেওঁ বহুবাৰ অসম ফুটবল সংস্থা আৰু অসম ক্ৰিকেট সন্থাৰ সভাপতি হিচাপেও তেখেতে নিৰ্বাচিত হৈছিলে আৰু অসম ক্ৰীড়া পৰিষদৰ উপ-সভাপতি হিচাপেও তেখেত আছিলে তেওঁ 1961 চনৰ পৰা দিল্লী গল্ফ ক্লাব আৰু দিল্লী জিমখানা ক্লাবৰো সদস্য আছিলে বৰপেটাত স্থাপিত অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় তেখেতৰ নামেৰে কি কৰা হৈছে ৰখা হৈছে ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় গতিকে এইখিনি ইম্পৰ্টেন্ট পইণ্ট তেখেতৰ বিষয়ে আমি মনত ৰখা উচিত তাৰ পিছত ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা প্ৰথম অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি তেখেতৰ নাম হৈছে পদ্মনাথ গোহাঁই বৰুৱা তেখেতৰ জন্ম হৈছিলে 1871 চনত আৰু মৃত্যু হৈছিলে 1946 চনত ওকে তেখেতৰ পদ্মনাথ গোহাঁই বৰুৱা ইম্পৰ্টেন্ট হয় মনত ৰখা উচিত তেখেতৰ জন্ম হৈছিলে উত্তৰ লখিমপুৰত আৰু পিতৃৰ নাম আছিলে ঘিনাৰাম গোহাঁই বৰুৱা আৰু মাতৃ আছিলে লম্ভী দেৱী তেখেত এগৰাকী কবি উপন্যাসিক নাট্যকাৰ জীৱনীকাৰ হাস্যৰসিক প্ৰবন্ধকাৰ আৰু সাংবাদিকো তেখেত আছিলে আৰু তেখেতে অসমীয়া সাহিত্যক আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা সকলৰ ভিতৰত অন্যতম আৰু তেওঁ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিও তেখেতে আছিলে গতিকে যেটো আমি ৰিভাইভেলৰ কথা কওঁ অসমীয়া ভাষাৰ ৰিভাইভ কেনেকৈ হৈছিলে এই চেষ্টাটো যে কৰিছিলে তাৰ কাৰণে অসমীয়া ভাষা উন্নতি সাধিনী সভা কি কৰা হৈছিলে স্থাপিত কৰা হৈছিলে আৰু পদ্মনাথ গোহাঁই দেৱো তেখেতো কি আছিলে পদ্মনাথ গোহাঁই বৰুৱাও কি আছিলে এই অসমীয়া ভাষাৰ উন্নতি সাধিনীৰ সভাৰ এগৰাকী দুয়োখন সভাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে তেখেতে আছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু কহিমা সাহিত্য সভা দুয়োখনৰ প্ৰতিষ্ঠাত আগভাগ তেখেতে লয় আৰু এই দুয়োখন সভাৰে তেখেত প্ৰতিষ্ঠাপক সম্পাদক হিচাপে আছিলে তাৰ পিছত তেজপুৰ নৰ্মাল স্কুলত তেখেতে প্ৰধান শিক্ষক ৰূপে থাকোতে তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক হিচাপেও তেখেত নিৰ্বাচিত হয় তাৰ মানে তেজপুৰৰ নৰ্মাল কলেজ স্কুলত তেখেত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত হৈ থকাৰ সময়তে তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক হিচাপে তেখেত নিৰ্বাচিত হৈ পৰে গোহাঁই বৰুৱা অসমীয়া ৰায়ত সভা ইম্পৰ্টেন্ট হয় সদৌ অসম শিক্ষক সন্মিলনী আহোম সভা অসম মণ্ডল কানেংগ সন্মিলনী জয়মতী উৎসৱ সমিতি আদিৰ লগতো তেখেত জড়িত আছিল 1918 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনী তৃতীয় বাৰ্ষিক অধিৱেশনৰো তেখেত সভাপতি হিচাপে আছিলে তাৰ পিছত 1917 চনত অসম চৰকাৰে গোহাঁই বৰুৱাক দ্বিতীয় শ্ৰেণীৰ আৰু 1941 চনত প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ হিচাপে নিযুক্ত কৰে ভেৰি ইম্পৰ্টেন্ট তেওঁ কিছুদিনৰ বাবে মঙ্গলদৈত তহচিলদাৰৰো কাম তেখেতে কৰিছিল তাৰ পিছত তদানীন্তন ব্ৰিটিছ চৰকাৰে তেখেতক ৰায় সাহাব আৰু ৰায় বাহাদুৰ উপাধি প্ৰদান কৰিছিল ইম্পৰ্টেন্ট হয় ৰায় সাহাব আৰু ৰায় বাহাদুৰ এই উপাধি দুটা গোহাঁই বৰুৱা দেৱক পদ্মনাথ গোহাঁই বৰুৱা দেৱক কোনে প্ৰদান কৰিছিল ব্ৰিটিছ চৰকাৰে প্ৰদান কৰিছিল তাৰ পিছত তেওঁ তেজপুৰ পৌৰসভাৰ চেয়াৰমেন আৰু আহোম এছ'চিয়েশ্যনৰ সম্পাদকো তেখেত আছিলে গতিকে খুবেই ইম্পৰ্টেন্ট কিছুমান তেখেতৰ কাম আছিলে তাৰ পিছত 1880 চনত তেওঁ কলিকতাত পঢ়াৰ সময়ত জোনাকীৰ সংস্পৰ্শলৈ আহে তেতিয়া তেখেতে যেতিয়া কলিকতাত পঢ়ি আছিল তেতিয়া জোনাকীৰ তেখেতে সংস্পৰ্শলৈ আহে আৰু সেই সময়তে তেখেতে বেনুধৰ ৰাজখোৱাৰ সৈতে লগ লাগি বিহু গীতৰ গ্ৰন্থ ডেকা গাভৰু এইখন গ্ৰন্থ প্ৰকাশ কৰে ওকে গোহাঁই বৰুৱাৰ মুঠ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা আছিলে 33খন এইবিলাকো কেতিয়াবা সুধি দিব পাৰে পৰীক্ষাত তাৰ পিছত
তেখেতে যেতিয়া ছাত্ৰ অৱস্থাত আছিলে তেওঁৰ বন্ধু পানীন্দ্ৰনাথ গগৈৰ সৈতে লগ লাগি পদ্মাপাণি নামৰ কবিতা পুথি এখনো তেখেতে ৰচনা কৰি উলিয়ায় এইবিলাক দি পিনে আপোনালোকক লেখকৰ নাম সুধি দিব পাৰে গতিকে মনত ৰখা উচিত ডেকা গাভৰু তেখেতে বেনুধৰ ৰাজখোৱাৰ লগত মিলি পিনে প্ৰকাশ কৰিছিলে তেখেতৰ মুঠ প্ৰকাশিত গ্ৰন্থৰ সংখ্যাটো হ'ল 33খন আৰু তেখেতে পানীন্দ্ৰনাথ গগৈৰ সৈতে মিলি পদ্মাপাণি নামৰ কবিতা পুথি এখন ৰচনা কৰি উলিয়াইছিল তেখেতৰ পত্নীৰ নাম আছিল লীলাৱতী আৰু এই পত্নীৰ মৃত্যুতে তেখেতে ৰচনা কৰে লীলা কাব্য পত্নীৰ মৃত্যুত তেখেতে ৰচনা কৰে লীলা কাব্য তাৰ পিছত তেখেতৰ দুখন কবিতা গ্ৰন্থ খনৰ নাম হ'ল ফুলৰ চানেকি 1941 চনত তেখেতে লিখি উলিয়াইছিলে আৰু জুৰণি 1901 চনত তেখেতে লিখি উলিয়াইছিলে তাৰ পিছত তেখেতে স্কুলীয়া অৱস্থাতে কামাখ্যা যেতিয়া আহিছিলে কামাখ্যা মন্দিৰলৈ আহতে বঙালী অভিমান্যু বধ যাত্ৰাভিনয় চাই শিৱসাগৰত মঞ্চ সাজি এই যাত্ৰাভিনয়ও তেখেতে কৰে তাৰ পিছত অসমত বঙালী নাটকৰ প্ৰভাৱ সেই সময়ত বেছি আছিল আৰু সেই অভাৱ দূৰ কৰাৰ বাবেই তেখেতে অসমৰ ইতিহাসৰ ভিত্তিত কেইবাখনো নাট তেখেতে ৰচনা কৰি উলিয়াইছিলে কাৰণ তেতিয়া বঙালী যিখিনি নাটক আছিল তাত সেই নাটক বিলাকৰ প্ৰভাৱ বেছি আছিল আৰু সেইটোকে দূৰ কৰিবলৈ আৰু অসমীয়া তেখেতে ইতিহাসৰ ওপৰত তেখেতে বিভিন্ন ধৰণৰ কেইবাখনো নাট ৰচনা কৰে আৰু সেই নাটকসমূহৰ ভিতৰতে হ'ল 1910 চনত তেখেতে লিখিছিল জয়মতী তাৰ পিছত 1907 চনত তেখেতে লিখিছিলে গদাধৰ সাধনী তেখেতে লিখিছিলে 1911 চনত লাচিত বৰফুকন তেখেতে লিখিছিলে 1915 চনত এই কেইখন নাটক তেখেতে লিখিছিলে তাৰ পিছত তেখেতৰ প্ৰহননমূলক নাটক তিনিখন হ'ল গাঁওবুঢ়া 1897 চনত তেতুন তামলী 1909 চনত আৰু ভূত নে ভ্ৰম 1915 চনত পৌৰাণিক নাটকৰ ভিতৰত হ'ল বান ৰজা 1932 চনত তেখেতে লিখিছিলে তেজপুৰৰ বান ৰংগমঞ্চ স্থাপনত তেওঁ প্ৰচেষ্টা জড়িত হৈ আছিলে গতিকে আমি বহুখিনি কথাই তেখেতৰ ওপৰত চালো তাৰ পিছত তেখেতৰ উপন্যাস দুখনৰ ভিতৰত হ'ল ভানুমতী যিখন তেখেতে লিখিছিলে 1891 চনত আৰু অসমীয়া সাহিত্যৰ প্ৰথম উপন্যাস হিচাপে স্বীকৃত আৰু লাহৰী তেখেতে লিখিছিলে কিমান চনত 1892 চনত তো প্ৰথম উপন্যাস ভানুমতী যিখন অসমীয়া সাহিত্যৰ প্ৰথম উপন্যাস হিচাপেও স্বীকৃতি পাইছিলে আৰু এখন তেখেতে লিখিছিলে লাহৰী যিখন লিখিছিলে 1892 চনত তাৰ পিছত আত্মজীৱনী তেখেতে লিখিছিলে মোৰ ফুৱৰণী আত্মজীৱনী লিখিছিলে মোৰ ফুৱৰণী 1972 চনত ধৰ্মমূলক গ্ৰন্থৰ ভিতৰত তেখেতে শ্ৰীকৃষ্ণ লিখি উলিয়াইছিলে 1930 চনত শ্ৰীমদ ভাগৱত গীতাৰ আলমত তেখেতে ৰচনা কৰে গীতাসাৰ 1935 চনত তেখেতে গীতাসাৰ লিখি উলিয়ায় তাৰ পিছত তেখেতে কিছুমান পুথি লিখি উলিয়াইছিলে যেনে নীতি শিক্ষা আদি শিক্ষা মহাৰাণী অসম বুৰঞ্জী হিন্দু বুৰঞ্জী সাহিত্য সংগ্ৰহ জীৱনী সংগ্ৰহ বুৰঞ্জী বোধ ভূগোল দৰ্পণ দেশী কসৰত শিক্ষাবিধি ইত্যাদি গ্ৰন্থ তেখেতে লিখি উলিয়াইছিলে আৰু এই গ্ৰন্থসমূহৰ দ্বাৰা তেখেতে অসমীয়া শিক্ষাৰ্থীসকলৰ মাজত যাতে পাঠ্যপুথিৰ অভাৱ নহয় তাৰ কাৰণে এইবিলাক গ্ৰন্থ তেখেতে লিখি উলিয়াইছিলে গতিকে তেখেতৰ অৱদান আমি নুই কৰিব নোৱাৰো বহুত বেছি অসমীয়া সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ অৱদান অতুলনীয় হৈ আছে 1917 চনত তেখেতে অসম সাহিত্য সভাৰ যেতিয়া জন্ম হয় এই সভাৰ প্ৰথম সভাপতি হিচাপে নিৰ্বাচিত হয় তেখেত পদ্মনাথ গোহাঁই বৰুৱা সেইটোৱে আমাৰ কোৱেশ্চনটো আছিলে যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঁই বৰুৱা কেতিয়া হৈছিলে 1917 চনত তাৰ পিছত 18 চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাবে তেখেতে সম্পাদক হিচাপে নিৰ্বাচিত হয় আৰু এই সভাত সভাপতি হিচাপে আছিলে চন্দ্ৰধৰ বৰুৱা 1906 চনত তেখেতক ইংৰাজ চৰকাৰে সাহিত্যিক পেঞ্চনো আগবঢ়ায় গোহাঁই বৰুৱা দেৱে আছিল চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন পোৱা প্ৰথমজন অসমীয়া সাহিত্যিক এইটো আপোনালোকে মনত ৰাখিব তেখেত হৈছিলে সাহিত্যিক পেঞ্চন পোৱা প্ৰথম অসমীয়া সাহিত্যিক ওকে
ইংৰাজ চৰকাৰে তেখেতক দিছিলে এটোও কেতিয়াবা কোৱেশ্চন বনাই সুধি দিব পাৰে তাৰ পিছত ফাৰ্স্ট চিফ জাস্টিস অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ফ্ৰম আসাম নৰ্থ ইষ্ট প্ৰথম উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে প্ৰথম অসমীয়া কোন হৈছিলে তেখেতৰ নাম ৰঞ্জন গগৈ আৰু তেখেতৰ জন্ম হৈছিলে 1958 তেখেতৰ জন্ম হৈছিলে 1958 এতিয়া আমি ৰঞ্জন গগৈ ডাঙৰীয়াৰ বিষয়ে যদি অকমান চাও 1978 চনত তেখেতে আইনী ক্ষেত্ৰখনত প্ৰথমবাৰৰ কাৰণে খোজ পেলাইছিল আৰু পৰৱৰ্তী সময়ত তেখেতে গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত হৈছিল 2001 চনৰ 18 ফেব্ৰুৱাৰীত তেওঁ সেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ মানে পাৰ্মানেন্ট জাজ হিচাপে তেখেত নিযুক্তি পায় ইয়াৰ পৰৱৰ্তী সময়ত 2010 9 ছেপ্টেম্বৰত তেওঁ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি হৈ আহে আৰু 2011 চনৰ 12 ফেব্ৰুৱাৰী একে ন্যায়ালয়ৰে মুখ্য ন্যায়াধীশ হিচাপে পদ লাভ কৰে ওকে প্ৰথমতে তেখেতে 1978 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত মানে গুৱাহাটী হাইকোৰ্টত তেখেতে ন্যায়াধীশ হিচাপে আছিল তাৰ পিছত 2001 চনৰ 28 ফেব্ৰুৱাৰীত তেখেতক পাৰ্মানেন্ট জাজ বনোৱা হয় গুৱাহাটী হাইকোৰ্টত তাৰ পিছত 2010 চনৰ 9 ছেপ্টেম্বৰত তেওঁক পাঞ্জাব আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়লৈ মানে হাইকোৰ্টলৈ ট্ৰান্সফাৰ কৰা হয় আৰু 2011 চনত তেখেতে সেই পাঞ্জাব আৰু হাৰিয়ানা হাইকোৰ্টত কি হয় চিফ জাস্টিস হিচাপে কৰ্মৰত হয় 2012 চনৰ 23 এপ্ৰিল তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি হয় আৰু এই ন্যায়ালয়ত তেওঁ প্ৰায় 7 বছৰ কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰে তাৰ পিছত ন্যায়াধীশ দীপক মিশ্ৰে অৱসৰ গ্ৰহণ কৰাৰ পিছত 3 অক্টোবৰ 2018 তাৰিখে তেওঁ ভাৰতৰ 46তম মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয় কিমান নম্বৰ আছিলে তেখেতে 46th নম্বৰ CJI আছিলে তেওঁৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ 1982 চনত অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু কেশৱ চন্দ্ৰ গগৈৰে পুত্ৰ আছিলে ৰঞ্জন গগৈ 2020 চনৰ 19 মাৰ্চ তাৰিখে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰিছিল ৰাজ্যসভাৰ সাংসদ হিচাপে তেখেতক মনোনীত কৰা হৈছে তাৰ পিছত আমি চাম ফাৰ্স্ট আসামিজ টু বিকেম প্ৰেসিডেন্ট অফ ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছ প্ৰথম অসমীয়া যোনে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি হৈছিলে তেখেতৰ নাম দেৱকান্ত বৰুৱা আৰু তেখেতৰ জন্ম হৈছিলে 1914 চনত আৰু মৃত্যু হৈছিলে 1996 চনত দেৱকান্ত বৰুৱা দেৱৰ জন্ম হৈছিলে ডিব্ৰুগড় জিলাত তেখেতৰ পিতৃৰ নাম আছিলে নীলকান্ত বৰুৱা আৰু মাতৃৰ নাম আছিলে স্বৰ্ণলতা বৰুৱা দেৱকান্ত বৰুৱা ৰোমান্টিক যুগৰ শেষৰ ফালে আৰু আধুনিক যুগৰ আৰম্ভণিতে সেইখিনি সময়ৰ এগৰাকী কবি আছিলে তেখেতক কলমপাৰৰ কবি এটো ইম্পৰ্টেন্ট হয় তেখেতক কলমপাৰৰ কবি তথা সংক্ৰান্তি কালৰ কবি বুলিও কোৱা হয় এতিয়া যদি আপোনালোকক খুদে কলমপাৰৰ কবি হিচাপে কাক জনা যায় তেখেত হ'ব দেৱকান্ত বৰুৱা বা সংক্ৰান্তি কালৰ কবি হিচাপে কাক জনা হয় তেখেত হ'ব দেৱকান্ত বৰুৱা ওকে তেখেতৰ ৰাজনীতি সাহিত্য আৰু সংবাদ জগততো বিশেষভাৱে তেখেত বিশেষ ভূমিকা তেখেতৰ আছিলে তাৰ পিছত 1939 চনত তেখেত অসম প্ৰদেশ কংগ্ৰেছ দলত যোগদান কৰিছিলে 1945 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সহকাৰী সম্পাদকৰ দায়িত্ব তেখেত লৈছিলে 1945 চনৰ পৰা 47 চনলৈকে তেখেত চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰতিষ্ঠা কৰা নতুন অসমীয়া কাকতৰ সম্পাদনাৰ দায়িত্ব তেখেতে গ্ৰহণ কৰিছিলে 1948 চনৰ পৰা 1949 চনলৈকে তেওঁ দৈনিক অসমীয়া কাকতৰো সম্পাদক আছিলে 1950 চনত দেৱকান্ত বৰুৱা দেৱে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সদস্য হিচাপেও মনোনীত হৈছিল তাৰ পিছত 1952 চনত ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনত লোকসভালৈ নিৰ্বাচিতও তেখেতে হৈছিলে আৰু 39 বছৰীয়া দেৱকান্ত বৰুৱা আছিল জৱাহৰলাল নেহেৰু নেতৃত্বাধীন কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সৰ্বকনিষ্ঠ সদস্য তাৰ মানে জৱাহৰলাল নেহেৰুৱে নেতৃত্ব কৰা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ তেখেত গোটেই আটাইতকৈ ইয়ংগেষ্ট মেম্বাৰ আছিল তেখেতৰ বয়স মাত্ৰ 39 বছৰ তেতিয়া আছিল ওকে
তাৰ পিছত 1956ত তেখেত ইউনাইটেড নেশ্যনৰ পৰা জেনেৰেল এছেম্বলিলৈ নিৰ্বাচিত হয় ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিলৈকো তেখেতে 1956 চনতে কি হয় নিৰ্বাচিত হয় 1957 চনত অসম বিধানসভালৈ দেৱকান্ত বৰুৱা নিৰ্বাচিত হয় আৰু বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে নট অনলি সদস্য ঠিক আছে স্পিকাৰো তেখেত হৈ পৰে বিধানসভাৰ অধ্যক্ষও হৈ পৰে 1960 চনত তেওঁ গুৱাহাটী তেল শোধনাগাৰৰ চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ তেখেতে কৰিছিলে 1962 চনত তেখেত পুনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰে বিমলা প্ৰসাদ চলিহা মন্ত্ৰীসভাত তেখেতে শিক্ষা মন্ত্ৰী হিচাপে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে 1968 চনৰ পৰা 1970 চনলৈকে তেওঁ অইল ইণ্ডিয়াৰ চেয়াৰমেন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে 1971 চনত বিহাৰৰ ৰাজ্যপাল হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰে আৰু 1973 চনত দেৱকান্ত বৰুৱাই কেন্দ্ৰীয় কেবিনেটত পেট্ৰলিয়াম আৰু ৰসায়ন দপ্তৰৰ মন্ত্ৰী হিচাপেও তেখেতে কাৰ্যনিৰ্বাহ কৰে গতিকে এইখিনি ক্ৰনলজিক্যালি আপোনালোকে মনত ৰাখিব তাৰ পিছত 1974ত 1974 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে তেখেত নিৰ্বাচিত হয় 1977 চনত তেখেতে লোকসভালৈ নিৰ্বাচিত হয় আৰু 1979 চনত যেতিয়া লোকসভা ভংগ হয় তেওঁ সাংসদ হিচাপে তাৰ পিছত কাৰ্যনিৰ্বাহ কৰে 1954-55 চনত তেওঁ দুবাৰকৈ ৰাষ্ট্ৰসংঘলৈ ভাৰতীয় প্ৰতিনিধি দলৰ সদস্য হিচাপেও গৈছিলে তাৰ পিছত 1956 চনত কৃষি আয়োগৰ সদস্য হিচাপে জাভা ভিয়েটনাম চীন থাইলেণ্ড জাপান কেম্বোডিয়া ইণ্ডোনেছিয়া আদি দেশলৈও তেখেতে ভ্ৰমণ কৰিছিলে দেশলৈ গৈছিলে তাৰ পিছত 1964 চনত তেওঁ ভাৰতীয় সাংস্কৃতিক দলৰ নেতৃত্বলৈ আফগানিস্তানলৈও গৈছিলে গতিকে আমি দেখা পাইছো তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰি বিদেশলৈও বহুবাৰ গৈছিলে ইম্পৰ্টেন্ট হয় আমাৰ অসমৰ পাৰ্সনেলিটি সমূহৰ ভিতৰত অন্যতম তেখেতৰ গ্ৰন্থৰাজি সাগৰ দেখিছা কাব্য গ্ৰন্থ সাগৰ দেখিছা এই গ্ৰন্থখন খুবেই ফেমাস গতিকে এইখিনি আছিলে আজিৰ ক্লাছটোৰ বাবে আৰু এতিয়া এই ক্লাছটোত আমি গোটেইখিনি আসাম স্পেচিফিক যিখিনি ইম্পৰ্টেন্ট পাৰ্সনেলিটি আছিলে সেইখিনি কভাৰ কৰিবলৈ ট্ৰাই কৰিলো গতিকে আপোনালোকৰ ফালৰ পৰা কিবা যদি কোনবা ৰৈ গৈছে আপোনালোকে কমেন্ট সেকশনত নিশ্চয় জনাব পাৰে তাৰ আগতে ক্লাছটো শেষ কৰাৰ আগতে এটা কথা ক'ব খুজিছো যে এপিএসসি গ্ৰেড 4 ৰ কাৰণে যেটো এক্সাম হ'ব গৈ আছে তাৰ কাৰণে আমাৰ অলৰেডি ক্লাছ স্টাৰ্ট হৈ গৈছে আমাৰ এপত যদি আপোনালোকে এপটো ডাউনলোড কৰা নাই আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব আৰু 1499 ত খুবেই কম মূল্যত আপোনালোকে এই গোটেইখিনি 90 ডেজৰ লাইভ ৰেকৰ্ডেড ক্লাছ থাকিব গোটেইখিনি টপিক ইয়াতে কৰোৱা হ'ব এৰিথমেটিক জিকে ৰিজনিং সোশিয়াল সায়েন্স এলিমেন্টাৰী ইংলিশ গোটেইখিনি সাবজেক্ট আপোনালোকে 1499 তে গ্ৰহণ কৰিব পাৰিব তাৰ পিছত মক টেষ্ট আপোনালোকে পাব PYQs প্ৰেক্টিস কোৱেশ্চন লগতে PDF ফৰমেটত আপোনালোকে নোটস খিনিও পাব গতিকে খুব কম প্ৰাইসতে আপোনালোকে যদি এই কোৰ্সটো ল'ব বিচাৰে আমাক কন্টাক্ট কৰিব নাপাহৰিব তাৰ পিছত DHS DME ৰ কাৰণে যিখিনি ক্লাसेस আমাৰ চলি আছে এইখিনি ৰেকৰ্ডেড ক্লাसेस থাকিব ষ্টাডি মেটেৰিয়েল কাৰেন্ট এফেয়াৰ PYQs গোটেইখিনি ইয়াতে পাব ইয়াৰে প্ৰাইসটো আৰু কম যেহেতু ইয়াতে লাইভ ক্লাसेस নাই বাট আপোনালোকে ৰেকৰ্ডেড ক্লাसेस খিনি কৰিব পাৰিব লগতে আমাৰ লগত ডাইৰেক্টলি কিবা ডাউটস থাকিলেও সেইখিনিও ক্লিয়াৰ কৰিব পাৰিব 1199 ত এই কোৰ্সটো আপোনালোকে এভেইল কৰিব পাৰে গতিকে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং আৰু আপোনালোকক লগ পাম মই মোৰ নেক্সট ক্লাছত অহা ক্লাছত আমি চাব গৈ আছো ফাৰ্স্ট ইন আসাম ওমেন আমি মহিলাখিনিৰ বিষয়ে ভালকে পঢ়িব লাগিব আই হোপ আপোনালোকে ক্লাছটো ভাল পালে আকৌ লগ পাম মই মোৰ নেক্সট ক্লাছত ধন্যবাদ